মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক লৈ পাকিস্তান সন্দৰ্ভত সংবাদ মাধ্যমত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া এইখন চৰকাৰ লগতে এইখন চৰকাৰৰ মন্ত্ৰী বিধায়কসকলক সুধিব বিচাৰিছো, আপোনালোকে আমাৰ সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াক সৰু ল'ৰা বুলি কৈছিলে, আমুল বয় বুলি কৈছিলে। এতিয়া এই সৰু ল'ৰাজন আৰু এই আমুল বয় আপোনালোকে কোৱা ধৰণে আপোনালোকৰ গোটেই কৰ্মকৰ্তা মন্ত্ৰী বিধায়কে সকলো আদি কৰি এই গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছফালে কিয় পৰি আছে? এতিয়া এনেকুৱা অনুভৱ হৈছে আমুল বয় ল'ৰাজনৰ কাৰণে আপোনালোকে ভয়ত ডাইপাৰ পিন্ধিবলগীয়া অৱস্থা হৈছে নেকি বাৰু? আপোনালোকে যে কৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক আছে, তেনেহলে ইমান দিনে এইখন চৰকাৰ কি কৰি আছে? কেন্দ্ৰটোতো আপোনালোকৰে চৰকাৰ, ৰাজ্যতো আপোনালোকৰে চৰকাৰ, তাৰ পিছতো সৰ্বশক্তিমান বুলি কয়, সৰ্বক্ষমতাশালী বুলি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকোতে আজি সাংসদ তথা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে মুক্ত মনেৰে কেনেদৰে ঘূৰি ফুৰিব পাৰিছে? মানে আপোনালোকৰ চৰকাৰখন ব্যৰ্থ হয়। 2014, 2016, 2021 কাৰ চৰকাৰ আছিল? আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়াৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হল বাৰু? আমি জানিব বিচাৰিছো। আছে, চোৰাংচোৱা সংস্থা আছে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আছে, অজিত ডোভাল ডাঙৰীয়া আছে। কেতিয়াৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া অজিত ডোভাল হল বাৰু? আমি জানিব বিচাৰিছো। কেতিয়াৰ পৰা অসম চৰকাৰে এনেধৰণৰ সিদ্ধান্ত লব পৰা হল? আমি জানিব বিচাৰিছো। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বুজাব বিচাৰিছে নেকি গৃহমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ বুলি? আজি গৃহমন্ত্ৰী ডাঙৰীয়া কিয় ইমান দিনে গৌৰৱ গগৈ ডাঙৰীয়াক এৰেষ্ট কৰিব পৰা নাই? যদি সঁচাকৈ পাকিস্তান লিংক আছে, পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাক কৰ্মকাণ্ডবিলাক দেখিলে এনেকুৱা অনুভৱ হয়, এই আকাশী লতা যে আকাশী লতা দেখিছেনে? আকাশী লতাই কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰিয়ে ওলমি থাকে। ঠিক আপোনাৰো তেনেকুৱাই হৈছে। আপোনাৰ ওপৰলে কিবা এখন স্ক্ৰিপ্ট লিখি দিব, আপুনি ভাটৌটোৰ দৰে আকাশী লতাৰ নিচিনাকে সেই তেনেদৰে আপুনি কামবিলাক কৰি আছে। আৰু আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ কেতিয়াৰ পৰা ব্ৰডকাষ্টিং মিনিষ্টাৰ হল? আমি জানিব বিচাৰিছো। লগতে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ কেম্পেইনিং কৰিছে, খুব ভাল লাগিছে, আমি ভাল পাইছো। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে জানেনে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিন 10 ছেপ্টেম্বৰ প্ৰেছ মিটত কি কৈছিলে? তেখেতে ইংলিছত এষাৰ লাইন কৈছিলে। গোটেই প্ৰেছ মিটটো ইংলিছত আছিলে, কিন্তু সেই প্ৰেছ মিটটোৰ পৰা মই এটা গুৰুত্বপূৰ্ণ লাইন মই কব বিচাৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, so that first I have to see the report before looking at the file, make some comment, it will be biased. মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT ৰিপৰ্ট নোলোৱাৰ আগতে কৈছিলে যে উইদাউট SIT ৰিপৰ্ট নপঢ়াকে মই পাকিস্তান সন্দৰ্ভত গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কমেণ্ট নিদো, ইট শুড বি বায়াছড বুলি কৈছিলে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় এনেধৰণৰ বক্তব্য দিছে? লগতে আপোনালোককো এনেধৰণৰ কামত লগাই দিছে। আপোনালোকে উন্নয়ন কৰক, ৰাজ্যৰ সমস্যা সমাধান কৰক। আপোনালোক দেখোন এতিয়া IT চেলৰ কৰ্মীহে হল, মন্ত্ৰী কম IT চেলৰ কৰ্মী যেন লাগে, লগতে গৌৰৱ গগৈ আপোনালোক যেন কেম্পেইনাৰ, এনেকুৱাহে অনুভৱ হৈছে। আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া পাকিস্তানত প্লেন ক্ৰাছ হৈছিলে, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণে টুইট দিছিলে। টুইটত কৈছিলে যে the heart wrenching news of plane crash in Pakistan has saddened to me. এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুখ প্ৰকাশ কৰিছিলে পাকিস্তানত যে প্লেন ক্ৰাছ হৈছিলে। এয়া টুইটাৰত তেওঁ নিজে দুখ প্ৰকাশ কৰিছিলে। এতিয়া পাকিস্তানৰ লিংক কাৰ লগত আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া নে এইখন চৰকাৰ আছে নে গৌৰৱ গগৈ ডাঙৰীয়া আছে? সঁচাকৈ বহুত লাজ লাগে। আৰু ৰাইজে কব বিচাৰিছো, এইখন চৰকাৰে নিজে কৈছে যে বিজেপিয়ে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰৰ কোনো মানে সত্যতা নাই, এইবোৰ চব ভাইব্ৰমান থিয়েটাৰৰ সংলাপহে, আমি কোৱা কথা নহয়। তাৰ পৰাই ৰাইজ আপোনালোকে গম পাওক, অনুভৱ কৰক যে এইখন চৰকাৰে সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কিমান অপপ্ৰচাৰ চলাই আছে। আজি এইখন চৰকাৰে কিয় এৰেষ্ট কৰিব পৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়াৰ পৰা দায়িত্ব পালন কৰা হল? মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়াৰ পৰা চোৰাংচোৱা সংস্থাৰ চোৱাচিতা কৰা হল? কেতিয়াৰ পৰা তেওঁ উপদেষ্টা হল? অজিত ডোভালৰ ঠাইত কেতিয়াৰ পৰা তেওঁক এপইণ্ট কৰা হল? জানিব বিচাৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমে অসমৰ সমস্যা সমাধান কৰক। আপোনাৰ এনেধৰণৰ বক্তব্য, লগতে আপোনাৰ নেতা মন্ত্ৰীসকলে এনেধৰণৰ বক্তব্যই গৃহমন্ত্ৰী বিফল যে হৈছে সেইটো দাঙি ধৰিছে।